মই স্কুল যোৱাৰ সময়ৰ পৰাই কৰিছোঁ সৰুৰ পৰাই পাপাক দেখি কিনে পাপা কৰাই এতিয়া ইয়াতে ধেমাজি SB স্কুলতে প্ৰেক্টিছ কৰোঁ ভালে লাগিছে খেলিব পাম বুলি ভাবি আছিলোঁ সৰুৰ পৰাই এই ক্ষেত্ৰত তোমাক ক্ৰীড়া খেলটো কোনে শিকাইছিলে আৰু তাৰ পৰা ইনস্পায়াৰ হৈছিলা তুমি মোৰ পাপাৰ পৰা মই চাই শিকিছোঁ পাপাৰ ইনস্পিৰেশ্যন হয় ঠিক আছে আমি তেখেতৰ মন্তব্য লোৱাৰ চেষ্টা কৰিলোঁ মোৰ সৈতে উপস্থিত আছে ধেমাজিত টাইকাণ্ডো খেলৰ এগৰাকী খুব ভাল প্ৰশিক্ষক হিচাপে ইতিমধ্যে সুনাম অৰ্জন কৰা পুনানন্দ হাজৰিকা মই তেখেতৰ ওচৰলৈ পোনে যাব বিচাৰিছোঁ আপোনাৰ কন্যা ইতিমধ্যে নিৰ্বাচিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতাৰে তেওঁ ক্ৰীড়া প্ৰদৰ্শন কৰাৰ পাছত নেশ্যনেল খেলিবৰ বাবে যাব এই মুহূৰ্তত আপোনাৰ অনুভৱ কেনেকুৱা অনুভৱটো বহুত ভাল লাগিছে মই এজন প্ৰশিক্ষক হিচাপে মই বহুত নেশ্যনেলৰ খেলুৱৈ এতিয়ালৈকে পঠাইছোঁ নেশ্যনেলো খেলিছে ইণ্টাৰনেশ্যনেলো খেলিছে এবাৰ মোৰ ছোৱালীজনী প্ৰথম নেশ্যনেল খেলিব সেইকাৰণে মই নিজে অলপ আনন্দটো অলপ বেছি হৈছে আৰু নিজৰ ছোৱালী তাই একচুৱেলি তাই জন্মৰ পৰা টাইকোৱাণ্ডো দেখি আহিছে মই যেতিয়া শিকাব যাওঁ তাই মোৰ লগত যায় প্ৰায় মোৰ লগতে যায় মাকৰ লগত যায় এইবোৰ দেখি শিকি অলপ ইণ্টাৰেষ্ট হেঁপাহত তাই আহি এনেকৈ শিকি আজি এই পৰ্যায় পাইছেগৈ আৰু চিলেকশ্যনটো হৈছিলে যোৰহাটত হৈছিলে যোৰহাটত তাই আমি ধেমাজিৰ হয় 19জন গৈছিলোঁ 19জনৰ তাই অকলে চিলেক্ট পাইছে আৰু এতিয়া অল অসমৰ টোটেল 9গৰাকী ছোৱালী যাব কিউৰিকিৰ কাৰণে তাৰপিছত 10গৰাকী আপোনাৰ ল'ৰা যাব আৰু পুমচে যাব 14জন টোটেল অসমৰ টিম 33জন যাব খেলখন হ'ব আপোনাৰ উৰিষ্যাৰ কটাকৰ আপোনাৰ জৱাহৰলাল নেহৰু ইণ্ডোৰ ষ্টেডিয়ামত হ'ব কিমান দূৰ আশাবাদী দীপশিখাক লৈতো আশাটো কৰিছোঁ আৰু প্ৰেক্টিছো মই বিশেষকৈ প্ৰথম পৰ্যায়ত অলপ প্ৰেক্টিছ ভালকৈ কৰিছিলোঁ এতিয়া মাজতে এতিয়া পৰীক্ষা চলি থকাৰ কাৰণে তাই অলপমান পঢ়াটো গুৰুত্ব দিবলগীয়া হৈছে হ'লেও অকণমান টাইম উলিয়াই মেলি তাই অকণমান প্ৰেক্টিছ কৰিছে হয় এনেধৰণে এতিয়া ধেমাজিৰ প্ৰতিভাৱান টাইকাণ্ডো খেলুৱৈ দীপশিখা হাজৰিকাই অহা 28 তাৰিখৰ পৰা উৰিষ্যাৰ কটকত অনুষ্ঠিত হ'ব লগা জুনিয়ৰ টাইকাণ্ডো ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব আৰু তাকে লৈ এতিয়া সমগ্ৰ ধেমাজি উৎসাহিত হৈ পৰিছে কিয়নো টাইকাণ্ডোৰ খেলৰ ক্ৰীড়াৰ এখন ক্ষেত্ৰ ধেমাজিত ইতিমধ্যে তৈয়াৰ হৈছে ধেমাজিৰ বহুসংখ্যক টাইকাণ্ডো খেলুৱৈ ইতিমধ্যে ৰাজ্যিক পৰ্যায়ত সুনাম অৰ্জন কৰিছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো তেনেধৰণে এইবাৰ দীপশিখাই গৈ সুনাম কঢ়িয়াব বুলি আশাবাদী হৈ আছে সকলো